নমস্কাৰ, মোৰ ওচৰত আজি আহিছে ডিব্ৰুগড় মৰাণৰ পৰা ৰাতুল জিচু। চৰাইদেউ মৰাণ একচুৱেলি মৰাণখন দুটা ভাগত আপোনাৰ বিভক্ত হৈ আছে। এটা ডিব্ৰুগড়ত পৰে, এটা চৰাইদেউত পৰে, আৰু আমি চৰাইদেউ হয়। যি কি নহওক আপুনি নাজানাৰ কাৰণে মই আপোনাক জনাই দিলোঁ। থেংক ইউ। আৰু তেওঁ আহিছিল আজি এটা বিশেষ কাৰণত, এক্সেছ বাৰ্ছৰ বিষয়ে জানিবৰ কাৰণে মোৰ ওচৰত আহিছিল আজি। আৰু বহুত ভাল লাগিল তেওঁ যে ইমান দূৰৰ পৰা মোৰ ওচৰত এক্সেছ বাৰ্ছৰ বিষয়ে জানিবৰ কাৰণে আহিছে। আৰু তেখেতে এতিয়া বৰ্তমান মোৰ ওচৰত আহিছে আৰু তেখেতে এটা মোৰ পৰা থেৰাপি ল'লে। আৰু তেওঁ কেনেকুৱা পালে তেওঁ নিজে ক'ব এতিয়া। প্ৰথম কথা হ'ল, যেতিয়া আপুনি থেৰাপিটো দি আছিলে তেতিয়া মোৰ মানে অলপ মূৰ বিষ হৈ আছিলে। মই যিহেতু কৈছোঁ যে কালি নাইট ছুপাৰত আহিছোঁ আৰু মোৰ মূৰটো অলপ টিংটিঙাই আছিলে, ৰাতিপুৱা মোৰ টোপনিটো কমপ্লিট হোৱা নাছিল। আৰু যেতিয়া আপুনি এইটো আপোনালোকৰ এক্সেছ বাৰৰ যিটো থেৰাপি দিছিলে, অলপ পাছতে মোৰ নিচা টাইপৰ লাগিলে। নিচা বুলি নহয় মানে মোৰ টোপনি টাইপত লাগিলে, খুব টোপনি ধৰা নালাগিলে আৰু ব্ৰেইনটো মানে বহুত ৰিলেক্স লাগি গ'ল। আপুনি দেখিছিলে মই প্ৰথম আহোঁতে বহুত পট কৰিছিলোঁ হয়নে? আৰু যেতিয়া আপুনি 15 to 20 মিনিট যেতিয়া মই থেৰাপি লৈ আহিলোঁ, যিহেতু এঘণ্টা ল'ব নোৱাৰিলোঁ আৰু মোৰ টাইম অলপ কম আছে, মই যাবগৈ লাগে এতিয়া, আৰু সন্ধিয়া আকৌ এতিয়া গাড়ী আছে মোৰ, তো সেইকাৰণে 15-20 মিনিটতে অলপ পাছত যেতিয়া লৈ আহিলোঁ মই একদম কাম হৈ গ'লোঁ। মানে মানুহটো মই বহুত শান্ত হৈ বহি আছোঁ। বাকী নবিতা বাইদেউৱেও কৈছে মানুহজন প্ৰথমতে আহোঁতে অলপ হেৰি হৈছিলে, বহুত মানে খৰধৰ থকা নাছিলে, এতিয়া পটকৈ ঠাণ্ডা হৈ গ'ল চোৱা বুলি ক'লে। তাৰপিছতে এতিয়া আকৌ মানে এতিয়া ঠিকে লাগিছে আৰু খুব ভাল লাগিলে লৈ পিনি। এনেকুৱা লাগিছে আপুনি যেতিয়া আমাৰ সেইফালে যাব, তেতিয়া মই কিন্তু এদিন সম্পূৰ্ণকৈ পূৰা ফুল ছেশ্যন 1 hour ল'ব বিচাৰিছোঁ। আপুনি যেনেকৈ ক'লে আজি আপুনি মোক কৈ থাকোঁতে যে কিছুমান নাক মাৰি শুৱে, নাক মাৰি শুবলৈ মোৰো আছে। কেলেকি মোৰ জীৱনটো বৰ্তমান বেয়া বুলি নকওঁ, কিন্তু ভাগদৌৰ হয় মানে মোৰ বহুত। আজি মই গুৱাহাটীত, কাইলৈ শদিয়া, কাইলৈ ধেমাজি, লখিমপুৰ, চৰাইদেউ, মৰাণ, য'ত মই গৈয়ে থাকোঁ এনি টাইম। তো তেনে ক্ষেত্ৰত মানে কেতিয়াবা এটা ভাল টোপনি দৰকাৰ হয়। আৰু যিহেতু আজি সেইটো অনুভৱ হৈছিলে, এটা মই শুনিও ক'লোঁ আপোনাক যে মই যেতিয়া চেলুনত যাওঁ, বাপিতে যেতিয়া মূৰটো ধৰি ধুনীয়াকৈ কৰি দিয়ে তেতিয়া এটা টোপনি আহে। আৰু আজি ছেকেণ্ড মই ইয়াত অনুভৱ কৰিলোঁ সেই টোপনিখিনি, ইমান মজা লাগিলে। কিন্তু মোৰ হেঁপাহ নপলালে, 15-20 মিনিট ল'লোঁ, আপোনাকো অলপ দিগদাৰ কৰিলোঁ। আৰু অলপ এনেকুৱা এটা পৰিৱেশ আছিলে য'ত কোনো কাৰণ কিবা কিবি হৈছিলে কাৰণে অলপ ডিষ্টাৰ্ব হ'লোঁ। কিন্তু ফুল্লি ল'ব হ'লে একদম শান্তকৈ যদি মই এঘণ্টা লওঁ, মই ভাবিছোঁ যে মোৰ মাইণ্ডটো বহুত ৰিলেক্স হ'ব আৰু বহুত বেছিখিনি পজিটিভিটি আহিব আৰু এনাৰ্জিও পাম এনেকৈ, আৰু আগন্তুক জীৱনত আৰু শক্তিশালী ৰূপত আগবাঢ়ি যাবলৈ। আৰু বাইদেউক লগ পাই বহুত ভাল লাগিলে, ইমান এটা ধুনীয়া কাম কৰি আছে। আজি বহুতে বহুত ধৰণৰ কাম কৰে, ধৰি লওক কোনোবাই মেডিটেশ্যন কৰে, কোনোবাই বেলেগ থেৰাপি কৰে, হিলিং কৰে, ৰেকি আছে, কিবা আছে। তো এক্সেছ বাৰটো মই ভালেই পালোঁ। বৰ্তমান মোৰ অনুভৱটো কৰিছোঁ, বাকী কথা মই ৰাইজে জানে, যোনে লৈ আছে। ইতিমধ্যে 100ৰ ভিতৰত 90% পজিটিভ ৰিজাল্ট পাইছে। তাৰ ভিতৰত এনেকুৱা কিছুমান ব্যক্তি থাকে যিসকলে ধৰি লওক আপোনাৰ সৰুতে নিগেটিভ মাইণ্ড এটা লৈ আহে। তো তেনেসকল ব্যক্তিৰ ক্ষেত্ৰতো কেতিয়াও নাখাদিব। নিগেটিভ মাইণ্ডৰ সদায় নিগেটিভ হয়, পজিটিভ আকৰ্ষণ কৰে। ঠিক তেনেকুৱা এটা পজিটিভ যদি আপোনালোকে লৈ আহে আৰু আপোনাৰ নিশ্চয় কাম দিব। আৰু যিহেতু আমাৰ এটা মেডিকেল লেংগুৱেজত এটা ৱৰ্ড আছে, প্লেচিব' বুলি এটা কথা আছে। প্লেচিব'টো এনেকুৱা ধৰণৰ আগতে কাম কৰিছিলে, যেতিয়া আপুনি ধৰি লওক ডক্টৰ এজনৰ ওচৰলৈ গ'ল, আপোনাৰ পেট চলি আছে, ডক্টৰ এজনে যদি কয় তুমি ৰাতিপুৱা কুহুমীয়া গৰম পানী এগিলাছৰ লগত তুলসী পাত দি পিনি খাই দিবা, ভাল হৈ যাবা। যদি এনেই ক'লে যেনিবা আপুনি যদি সেই বস্তুটো মাইণ্ডত বনাই আনিলে নে যে ছাৰে কৈছে মোক তুলসী পাত এখিলা পানীত দি খাই দিবা, ভাল হৈ যাব। কিন্তু ধৰি লওক সেইটো কাৰণে একো নহয়। যদি আপুনি সেই কথাটো ভাবি পিনি যেতিয়া মাইণ্ডত এটা থিংক বনাই ল'ব ন, পজিটিভ এটা মাইণ্ডছেট কৰি পিনি যেতিয়া তুলসী পাত এপাত দি খাব যে আপুনি মোক ভাল হ'ম বুলি খাব, সেইটো এটা প্লেচিব' বুলি কয়। আমি ষ্টেট অফ মাইণ্ড আমি যেতিয়া বনাই লওঁ তো সঁচাকৈ ভাল হৈ যায়। লাগে তাৰ পৰা একো মেডিকেল গুণ নোলায় যিহেতু, কিন্তু তথাপিও তুলসী পাতৰ বহুতখিনি আপোনাৰ ঔষধি গুণ আছেই। মই এনে কথাটো আপোনাৰ ৰাইজক বুজিবৰ কাৰণে ক'লোঁ। মাইণ্ডে সেইটো বহুতে ধৰি লওক মেনিফেষ্টো কৰিব পাৰে, মেনিফেষ্টো কাম কৰে, মোৰ ক্ষেত্ৰত মই কাম কৰিছে বুলিয়ে ক'ম। ঠিক তেনেকুৱাকৈ এই ডক্টৰৰ যিটো লেংগুৱেজ প্লেচিব', এতিয়া যদি ডক্টৰৰ ওচৰলৈ যদি আপুনি হাতখন কাটোতে অকণমান গ'ল ঘাঁ হ'ল, যদি ডক্টৰজনে কয় তুমিতো বহুত দেৰিকৈ আহিলা, তোমাৰতো এইটো কাটাৰ পৰা এইটো কেঞ্চাৰ হৈ যাব বুলি ভাবিলে, আৰু যদি সেই কথাষাৰ আপুনি মাইণ্ডত ভৰাই লয়, দিনে ৰাতি আপুনি চিন্তা কৰি দিব আপোনাৰ যদি হ'বলৈ নাই বা হোৱাও নাই, হৈ যাবলৈও আছে। সেইটোৱে প্লেচিব'। আপুনি তাক কেনেকৈ লয়, পজিটিভলি লয় या নিগেটিভলি লয়, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। তো সেইকাৰণে মই ভাবোঁ যে জীৱনত সকলোখিনি বস্তু পজিটিভিটি লৈ থাকিলে, পজিটিভলি ল'লে আৰু লাইফত বেছিভাগে পজিটিভ হয়। এনেকুৱা নহয় যে জীৱন হয় মায়াময় জিন্দগীত আছোঁ, যিকোনো সদায় যে মূলত ভাল হ'ব তেনেকুৱা নহয়। কেতিয়াবাতো ক'ৰবাত উজুতি খাবই লাগিব। মানৱ জীৱ হয়, যেতিয়া জন্ম হৈছোঁতো খোজ কাঢ়ি গ'লে উজত খায় মানুহে, ঠিক তেনেকুৱাকৈ খায়, কিন্তু কম হ'ব। বেলেগৰ তুলনাত আপোনাৰ দুখবোৰ কম হ'ব, চিন্তা কম হ'ব, জীৱনটো বেলেগতকৈ আপুনি বহুতখিনি উপভোগ কৰিব পাৰিব তথা আনন্দ কৰিব পাৰিব। আৰু বাইদেউক আহি লগ পাই বহুত ভাল লাগিল, তথা বাইদেউৰ হাজবেণ্ড ইনামুল দাকো লগ পাই বহুত ভাল লাগিল। আৰু ইমান ধুনীয়া আতিথ্য আপ্যায়ন কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বহুতখিনি কথা মই কিনিলোঁ দেই, এনাৰ্জি দেখিছে নে আপুনি হিলিং দিয়াৰ পিছত মোক।
কিজানি যেতিয়া 1 ঘণ্টাৰ তেখেতক থেৰাপি দিম তেতিয়াতো আৰু তেখেতে একদম হেৰি হৈ যাব, এনাৰ্জি আহি যাব। যিহেতু 5 নম্বৰ ব্যক্তি নহয় জানো? হয় হয়, আৰু ফালিব লাগিব। 5 নম্বৰ যিগৰাকী মানুহৰ 5 নম্বৰ থাকে, মানে তাৰিখটো জন্ম তাৰিখ 5 থাকে, তেখেতৰতো একদম মানে লাইফটোৱে মই নহয় নাজানো, কিন্তু আপোনালোকে যে কৈছে শুনিছোঁ যে পজিটিভিটি আহিছে না, এনেই ভাল লাগিছে। হওক নহয় নাজানো, কিন্তু শুনি ভাল লাগে। কোন মানুহে নিজৰ তাৰিখ বা এনেকুৱা পজিটিভ কথাবোৰ শুনি বেয়া পায়? নহয়, একদম সত্য কথা। 5 নম্বৰ যাৰ থাকে তাৰ লাইফটোৱে চেঞ্জ, মানে আহিয়ে থাকিব লাইফত কিবা নহয় কিবা, তেওঁ বহুত আগলৈ আগবাঢ়িব পাৰিব আৰু মানে বহুতখিনি তেওঁ মানে কাম কৰিব পাৰিব আৰু তেখেতৰ উন্নতিটো বহুত হ'ব। 5 নম্বৰ ব্যক্তি। থেংক ইউ ছ' মাছ আপোনালৈও।